যেতিয়া আপোনাৰ ইয়াতে মই চিকিৎসাটো লৈ গেলো সিদিনাৰ পৰাই মই শ্বাসকষ্টৰ যেটো প্ৰব্লেম আছিল সেইটো নোহোৱা হৈ গৈছে তাৰ ব্যৱহাৰ মই এই চিকিৎসা হোৱাৰ পাছৰ পৰা আজিৰ দিনকলৈকে ইনহেলাৰ ব্যৱহাৰ কৰিব লগা হোৱা নাই বৰ্তমান মই বহুত সুখী আৰু মোৰ যেটো উশাহ নিশাহৰ প্ৰব্লেম এটো বৰ্তমান একেবাৰেই নাই এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক ট্ৰিটমেন্ট হয় মাত্ৰ গছ গছনিৰ ৰস বা ফলৰ গুৰি এইবিলাকেই ট্ৰিটমেন্টৰ মূল আহিলা কিন্তু ইয়াৰ মাজত কিছুমানৰ ভুল ধাৰণা আছে যে মই এচিডেৰে ট্ৰিটমেন্ট কৰোঁ বা বেলেগ কিবা মানুহৰ ক্ষতি হয় বা ব্লাড ওলায় এনেকুৱা কিছু মিষ্টেক মানুহৰ আছে বা কিছু কনফিউজ আছে মানুহৰ ক্ষতিকৰ কোনো কেমিকেল ইয়াত ব্যৱহাৰ নহয় আৰু এইটো লৈ এটা মিছা প্ৰচাৰ মোৰ বিৰুদ্ধে চলাই আছে কিছুমানে তাৰ উপৰিও মই যেহেতু ট্ৰিটমেন্ট কৰোঁ মানুহে ভাল পায় ভাল খোৱাটো বা মানুহৰ উপকাৰ কৰাটো মানুহৰ এটা ধৰ্ম আৰু যদি মোৰ দ্বাৰাই মানুহে কোনোবা উপকৃত হয় তেন্তে সেইটো বিৰোধিতা কৰাৰ কোনো কাৰণেই নাথাকে মোৰ ইয়াত আজি এজন দাদা আছে আৰু এই দাদাৰ পৰা মই শুনিম দাদাজন মোৰ ইয়াত আগত ট্ৰিটমেন্ট হৈছিল যদিও আজি চেকআপত আহিছে সো দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নাম আৰু এড্ৰেছটো দিব মোৰ নাম মোহাম্মদ ৰজব আলী মোৰ ঘৰ হালবাৰী আপুনি এতিয়া কৰ্মসূত্ৰে ক'ত থাকে মই কৰ্মসূত্ৰে বৰ্তমান পাঠশালা থাকো পাঠশালা দোকান কৰোঁ পাঠশালা দোকান কৰে আপোনাৰ এইটো যে বেমাৰ আছিল এই বেমাৰটো কিমান দিন ধৰি হৈছিল আৰু আপোনাৰ অসুবিধাটো কিমান আপুনি আগতে ট্ৰিটমেন্ট লৈছিল নেকি বা কেনেকুৱা অলপ বহলাই যদি কয় মই এই বেমাৰটো কাৰণে আজি বহুত বছৰ ধৰি কষ্ট কৰি আছো এই এনে ঘৰুৱা ট্ৰিটমেন্ট হেনেকে লোৱা নাই কিন্তু ডক্টৰৰ ট্ৰিটমেন্ট লৈছিলো যদিও মই ভাল পাওঁ নাই ভাল নাপায় আপোনাৰ মোটামুটি ধৰক 2021 চনৰ পৰা মোৰ এই বেমাৰৰ পৰা আপোনাৰ শ্বাসকষ্টৰ প্ৰব্লেম হৈ গেল মানে উশাহ নিশাহত মই কষ্ট পাং ডেইলি মানে ৰাতিপুৱা আৰু সন্ধিয়া মই ইনহেলাৰ ব্যৱহাৰ কৰিব লাগে 2021 চনৰ পৰা আজি 2026 চনক লগি মই মানে ইনহেলাৰ ব্যৱহাৰ কৰি আছো যেতিয়া আপোনাৰ ইয়াতে মই চিকিৎসাটো লৈ গেলো ঠিক যিদিনা চিকিৎসা ললো মই সিদিনাৰ পৰাই মই শ্বাসকষ্টৰ যেটো প্ৰব্লেম আছিল সেইটো নোহোৱা হৈ গৈছে মই ইনহেলাৰ ব্যৱহাৰ মই চিকিৎসা হোৱাৰ পাছৰ পৰা আজিৰ দিনকলৈকে ইনহেলাৰ ব্যৱহাৰ কৰিব লগা হোৱা নাই বৰ্তমান মই বহুত সুখী আৰু মোৰ যেটো উশাহ নিশাহৰ প্ৰব্লেম এটো বৰ্তমান একেবাৰেই নাই যিবিলাক মানুহে এটো বেমাৰত ভুগি আছে তেওঁলোকে জানে যে এটো বেমাৰৰ কষ্ট কিমান একচুয়ালি আপোনাৰ যে ট্ৰিটমেন্টটো মই কৰিছিলো এই ট্ৰিটমেন্টত আপোনাৰ নাকেদি কিবা ব্লাড ওলাইছিল নে বা কিবা ঘাঁ হৈছিল বা কিবা পুজ ওলাইছিল এনেকুৱা কিবা অসুবিধা পাইছিল নাই ব্লাড ওলা নাই পুজ ওলা নাই কিবা এসিড ব্যৱহাৰ কৰা যেন অনুভৱ হৈছিল নেকি নাই অনুভৱ হোৱা নাই কাৰণ এসিড ব্যৱহাৰ কৰিলে তো বহুত মানে জ্বলি পুৰি গেলা হৈ হেনেহেন লাগা নাই মই বৰ্তমান গটেখিনি সুস্থ বুলি কলেও ভুল নহয় গটেখিনি সুস্থই মই কাৰণ মই মোটামুটি আজি 15 বছৰ ধৰি এই বেমাৰত কষ্ট কৰি আছো মই চেন্নাই চিকিৎসা হৈছো বৰ্ধমান চিকিৎসা হৈছো মই কোনো জাগাত সাকসেস হোৱা নাই অৱশেষত মই আপোনাৰ ভিডিঅ চাই মই ইয়াতে আইছিলো আহি ফেলে মই যিদিনাৰ পৰা এই চিকিৎসা ললো মই সিদিনাৰ পৰাই সাকসেস মই সিদিনাৰ পৰা ইনহেলাৰ ব্যৱহাৰ কৰা নাই মোৰ শ্বাসকষ্টৰ প্ৰব্লেম নাই মই বহুত ভাল সুস্থ আগত মূৰৰ বিষ আছিল মূৰৰ বিষ যেতিয়া উঠিছিল মোটামুটি মূৰৰ বিষ উঠাৰ লগে লগে 3 দিন 4 দিনক লগে মোৰ মূৰৰ বিষ থাকছে টেবলেট খালিও মোৰ কোনো একো কাম দিয়া নাই বৰ্তমান আজি এই চিকিৎসা হোৱাৰ পাছৰ পৰা মোৰ আর মাথাৰ বিষ উঠা নাই ঠিক আছে ধন্যবাদ দাদাই কৈছে যে বহুত জায়গা ট্রিটমেন্ট লৈছে ডক্টরি ট্রিটমেন্ট ডক্টরি ট্রিটমেন্টতো এই বেমাৰ ভাল হয় বহুত আগুৱাই গৈছে ডক্টরি ট্রিটমেন্ট এই সাইনাস পলিপাস আৰু আপোনাৰ নাকৰ সমস্যা যিখিনি আছে ডক্টৰৰ ট্রিটমেন্ট বেস্ট ইয়াত বহুতে ভাল পায় কিন্তু ইয়াৰ মাজতো কিছুমানে ভাল নহব পাৰে কাৰ কোন ভাল হ'ব এটোতো ক'ব পৰা নাযায় মই নাকৰ টাৰ্মিনেটৰ ক্ষতি নোহাকে নাকৰ হাড়ৰ ক্ষতি নোহাকে ট্ৰিটমেন্টটো দি থাকো আৰু আপোনালোকে ভুল নবুজিব মোক মই ইয়াত মানুহৰ যাতে ক্ষতি নহয় হেতু ভাবি চিন্তি মই ট্ৰিটমেন্টটো কৰো মানুহৰ উপকাৰ আহাটোৱে মই বিচাৰো আৰু টেবলেট ড্ৰপ এইবিলাক সম্পূৰ্ণ আয়ুৰ্বেদিক পদ্ধতিৰেই কৰা হয় বন্ধুসকল মই আপোনালোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে এতিয়া যেহেতু উন্নত যুগ বা উন্নত ক্যাটেগরির ট্রিটমেন্ট আছে ডক্টৰৰ ওচৰত আপোনালোকে যাব আৰু ডক্টৰৰ ট্ৰিটমেন্ট লবলৈ মই অনুৰোধ কৰিম কাৰণ ডক্টৰৰ ট্ৰিটমেন্টতো এই বেমাৰ ভাল হয়
এনে নহয় যে ডক্টৰে ট্ৰিটমেণ্টতো ভাল নহয়। যদি কাৰোবাৰ মনৰ ইচ্ছা যে ডক্টৰে ট্ৰিটমেণ্টত তেওঁলোকে ছাকচেছ হোৱা নাই বা মনৰ এটা ক্ষোভ আছে, তেনেহ'লে তেওঁলোকে যদি আহিব বিচাৰে এটা ভাল ডক্টৰৰ পৰামৰ্শ লৈ কেনে যে আপোনাৰ নাকত চাইনাছ হৈছে নে নাই, এইটো এটা সিদ্ধান্ত লৈ আপোনালোকে সম্পূৰ্ণ কনফাৰ্ম হৈ কেনে মোৰ ইয়াত আহিব পাৰে। মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্ট, কয়কুছি বজাৰৰ ওচৰতে। কমেণ্ট বক্সত মই এড্ৰেছ আৰু নাম্বাৰ দি দিম। কোনো যাতে মোক ভুল নবুজে এইটো সিদ্ধান্তৰ ক্ষেত্ৰত। ধন্যবাদ সকলোকে।